বোকাখাত ধনশিৰি নদীত উদ্ধাৰ কৰা হয় এটা মৃতদেহ। যোৱা দুদিন ধৰি এজন স্থানীয় লোকৰ নিখোজ হৈ আছিল ধনশিৰি মুখত আৰু নিজ চাপৰিত থকা টঙিলৈ ধনশিৰি নৈৰ এৰাসুতিয়ে পাৰ হোৱাৰ সময়তেই নদীৰ সোঁতত উটি যোৱাৰ ফলতেই মৃত্যুক আঁকোৱালি লৈছিল এইগৰাকী ব্যক্তিয়ে। আৰু মৃত ব্যক্তিজন বোকাখাত আমটেঙাৰ আমটিৰাম দলে বুলি জানিব পৰা গৈছে আৰু ব্যক্তিজনৰ বয়স প্ৰায় 80 বছৰ। বোকাখাতৰ পৰা বুবুল দত্তৰ ৰিপৰ্টাৰ লাইভ অসম। কেতিয়াবা মানুহজন নিউডিয়া হৈ আছিলে? মোৰে দাদা হয়। দেওবাৰে 10:11মান বজাত আমি গম পোৱা মতে এই পামলৈ আহিছিলে। আহোঁতে তেওঁ পামলৈ আহিলে এইফালেদি মানে তেওঁ পাৰ হৈ এইফালে তেতিয়া এই জানটো মানে পানী বহুত ফুট আছিলে আৰু বহুত ফুল পানী আছিলে। তেতিয়া সম্ভৱ তেওঁ আমিতো দেখা নাই, এতিয়া যিটো আমাৰ গাঁৱত মানে তেওঁ এইফালে পামলৈ সেইটো পামঘৰ তালৈ তেওঁ পাৰ হওঁতে সম্ভৱ এই হোতে তেওঁক উটাই লৈ গুচি গ'ল এইফালে। নামটো কি? আন্টিৰাম দলে। কিমান মান বয়স? তেওঁ 70 মান হ'ব। 70। খেতি কৰাৰ কাৰণে ইয়াত খেতিৰ কাৰণে আহিছিলে। এই পামঘৰ আছে ইয়াতে। তেওঁ এইফালে সম্ভৱ পাৰ হ'ব লৈছিলে, নাও নাছিলে। তেওঁ সাঁতুৰি পাৰ হ'বলৈ লওঁতে এই দুৰ্ঘটনাটো হ'ল। ধনশিৰিয়ে পৰে ন? ধনশিৰি।